দিম মজা মই ৰ আহিছিলি নহয় মোৰ ঘৰত সোমাই ল'বলৈ মোৰ ল'ৰাটো এফলীয়া কৰি পেলাই মই যদি তোক অত্যাচাৰ কৰি এখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰিব নোৱাৰো নহয় মোৰ নাম বান্দৰী ময়ো কম নহয় নহয় মিহিমিহিকে দিম বোৱাৰী এজনী চাগে শুয়ে উঠা নাই শুৱাম ৰ তোক মই দেৰিলৈকে আজি মনটো অকমান মুকলি লাগিছে যিয়ে নহওক বাৰু একেটাৰ ঘৰখনত আহি পেলাই যে থাকিব পাৰিছো নহলে ভাড়া ঘৰত থাকি কেনেকুৱা লাগে বাৰু নিজৰ ঘৰ দুৱাৰ থাকোতে এইফালে মাকজনী ইয়াত থাকে বয়সস্থ তেওঁৰো মনটো হেৰি ভাল নালাগে এতিয়া অকমান শান্তি লাগিছে দাদা হেৰি নবৈও হওক নহওক খবৰটো ল'লেকে হস্পিটেলতে মিটিটো হ'লে শান্তি আৰু বোৱাৰী তুমি ইয়াত মানে সেই ষ্টাইল মাৰি সোমাই আছা ৰুমত এনেকে কেনেকে হ'ব মই ষ্টাইল মাৰি নাই সোমোৱা গা পা ধুই ওলাইছোহে গা পা ধুওঁতে ইমান ঘণ্টা লগালে কেনেকে বাৰু তুমি বাৰু ইমান ষ্টাইল মাৰি ঘৰত থাকিলে কি দৰকাৰ কাম বন কৰিবলৈ আছে অতপা এইহেন মেকআপ কৰি গহনা চহনা পিন্ধি কলৈ যোৱা হাতত জেতুকা নহয় মা মই মানে আজি এইখন ঘৰত প্ৰথম দিন বুলিহে ধুনীয়াকে সাজি কাচি লৈছো চাকি এগছ বোলো গোখাই ঘৰত দি পেলাই ধুনীয়াকে দিনটো আৰম্ভ কৰিম চোৱা তোমাক কথা এটা কওঁ বেয়া নাপাবা দেই সেই বুঢ়ী কালত বিয়া হৈ পেলাই তুমি সেই নিজকে সেই আলফুলীয়া ছোৱালীজনী বুলি ভাবি থাকিব নালাগে তেনেকে কিয় কৈছে মা মানে মই তেনেকুৱাই মই খাং খাচ কথা কওঁ মোৰ পেটত কথা নাই মোৰ যি মনলৈ আহে মই কৈ দিওঁ পেটত কথা ৰখাৰ মোৰ অভ্যাস নাই তোমাৰ কি বয়স হোৱা নাই দেখিলেই গম পাই তুমি এতিয়া সৰু ল'ৰা ছোৱালী নিচা কৰিলে নহ'ব নহয় তুমি সেই ঘৰখনৰ কাম বন কৰিব লাগিব এতিয়া ৰাতিপুৱা শুই উঠি মোক গৰম পানী লাগে বিচনাতে মুখ ধুবলৈ কুহুমীয়া পানী কৰি দিব লাগে বেছি নাওচাত নিমখ দি এগিলাচ দিবা কুলকুলি কৰিবলৈ তাৰপিছত মই গৰম পানী খাওঁ খাই লৈ পেলাই চাহ খাওঁ সেইবিলাক তুমি অকণ মনত ৰাখিবা ষ্টাইল মাৰি থাকিলে নহ'ব নহয় কিন্তু মা কোনো কিন্তু নাই ৰুমৰ পৰা ওলোৱা দেই এনেকে ৰুমত সোমাই থাকিলে ভাল নালাগে বই মানুহ পাকঘৰলৈ যোৱা গৰম পানী অকণ কৰি দিয়া মোক ধুবলৈ নেক্সট টাইম যাতে তোমাৰ পৰা কমপ্লেইন নাপাওঁ মোক যেনেকে অৰ্ডাৰ দি থৈ গ'ল কাম কৰা মানুহৰ নিচিনাকে মই বাৰু কাম কৰাত একো দিগদাৰ নাপাওঁ কিন্তু এনেকুৱা ধৰণে কৈ গ'ল শুই উঠি গৰম পানী তাৰমানে মই দিবই লাগিব আৰু আজি প্ৰথম দিন বোলো অকণমান ভালকৈ সেৱা সৎকাৰ কৰি ভালকৈ দিনটো আৰম্ভ কৰিম দেখিছোঁ কথাটো বৰ ভাল নহ'বগৈহে নেকি অত্যাচাৰ কৰিম বুলিয়ে লাগিছে তাৰমানে মোক উপায় নাই এতিয়া বেমাৰী মানুহ চাওঁচোন ক'ৰ পানী ক'লৈ যায় ধৈৰ্য্যৰ এটা সীমা থাকে এটা লেভেললৈকে ধৈৰ্য্য ধৰিব পাৰি কেক এটা বনাইছিলোঁ খাই চাওকচোন চাহৰ লগতে হাৰ্ট এটেক অহা মানুহজনীক ময়দাৰ কেক খুৱাই মাৰিম বুলি ভাবিছা নেকি সোনকালে লিকটীয়া জীয়াম নম্বৰ বুজিছা সোনকালে কিন্তু মইতো তেনেকে ভাবি পেলাই কেকটো বনোৱা নাই হয় তুমি আকৌ অনপঢ় গাবাৰ নহয় মেট্ৰিক পাছেই কৰা নাই কেনেকেনো জানিবা কি খালে কি হয় মোৰেই ভুল মই তোমাক শিকাই বুজাই ল'ব লাগিব হেৰৌ ময়দা খালে বেয়া প্ৰেছাৰ চুগাৰ থকা মানুহৰ হাৰ্টৰ প্ৰব্লেম থকা মানুহৰ এইবিলাক হেল্ডি নহয় নালাগে দিয়ক তেতিয়াহ'লে কেক খাব বেলেগ কিবা আনি দিওঁ বেলেগ কি খোৱাবা বিস্কুটো সেই একেইহে ভুজিয়া চুজিয়া খালেও বেয়া কলেষ্ট্ৰলৰ কাৰণে মোৰ কাৰণে তুমি এটা কাম কৰিবা বৰা চাউল হেৰি আছে খুন্দিবা পিঠাগুড়ি পিঠা বনাই দিবা নহ'লে বা পানী পিঠা ভুৰভুৰীয়া তিল পিঠা নাৰিকলৰ লাডু সেইবিলাক বনাই থবা মোৰ কাৰণে হ'ব বাৰু আৰু সেই মিক্সিটো বেয়া হৈ আছে দেই ঢেঁকীত খুন্দিব লাগিব ডম্বৰুক দি দিম ভালকৈ আনিব ঈশ্বৰ ডম্বৰুকে নাথাকিবা পাই শুনিবলৈ বেয়া লাগে নহয় আয়ুস কমিব মোৰ ল'ৰাটো নাম ধৰি নেমাতিবা তেনেকৈ ময়ো চেষ্টা কৰি আছোঁ শুনিবলৈ বেয়া লাগে বাৰু আমাৰ এওঁ বুলি ক'বলৈ মই চেষ্টা কৰোঁ এখেত এওঁ এনেকৈ ক'বা আৰু কিহৰ তুমি আপুনি ক'বা অৱশ্যে তোমাৰ দিগদাৰো হয় চাগে আপুনি ক'বলৈ তোমাতকৈ আকৌ বহুত সৰু নহয় ভাইটি লাগে চাগে এইবোৰ কি কথা কৈছে আপুনি ৰাতিপুৱাই কৈছোঁ দেখোন তোমাক মোৰ পেটত কথা নাথাকে বেয়া নাপাবা তুমি আৰু সেই মোৰ ছাগলী 3জনী আছে দেই সিহঁতৰ কাৰণে ঘাঁহ চাহ উঘালি কাটি কিবা কেনেবাকৈ চৰাবা আগতে ময়ে টানি ফুৰিছিলোঁ এতিয়া নোৱাৰো নহয় গাটো বেয়া হোৱা পা আমাৰ ইয়াক আকৌ ক'বলৈ দিগদাৰ ডম্বৰু অভ্যাস নাই যে সি আলাসত থকা ল'ৰা নহয় জানো তোমাৰ আকৌ অভ্যাস আছে কাম বন কৰি থকা বৌৱে ছাগলী আগতে পোহা বুলি কোৱা শুনিছোঁ মোৰ ছাগলীকেইটা অকণমান চাবা ঘাঁহ চাহ ধুনীয়াকৈ খোৱাবা জিতি নাখায় আকৌ মোৰ ছাগলীয়ে হ'ব বাৰু আৰু সেই গোহালিত গোবৰখিনি পেলাবা সেই পাণৰ গুৰিত দিবা দেই অকণমান আঁতৰত দিবা পাণৰ একেবাৰে গুৰিতে লগাই নিদিবা পাণ মৰি থাকিব তাৰপৰা কুকুৰা গঁৰালটো চফা কৰিবলৈ আছে মই বেমাৰ হৈ থকা পৰা সেই হস্পিটেলত কুকুৰা গঁৰাল চফাই কৰা নাই কুকুৰা গঁৰালটো সাৰিবলৈ আছে পাৰ গঁৰালৰ গুৰপা চফা কৰিবলৈও আছে লাহে লাহে কৰি থাকিবা এতিয়া আহিলা যেতিয়া আজিয়ে কৰিব লাগে বুলি কোৱা নাই আৰু পিছফালে চোতাল হৰাই নাই কিমান দিন হ'ল মই নোৱাৰা হ'লোঁ যে এতিয়া কৰিবলৈ হ'ব বাৰু হেৰি আজি নকৰোঁ দিয়ক প্ৰথম দিনাই ঘৰৰ ভিতৰখনকে ঠিক কৰি লওঁ ঘৰৰ ভিতৰখন ঠিক কৰিবলৈ কি আছে যৌ বস্তু তাতে ৰাখিবা দেই তুমি নিজৰ মগজটো চলাব নালাগে ইফাল নকৰিবা আকৌ হাতে পোৱাকৈ মই থৈছোঁ সজাই নহয় আমাৰ ৰুমটোকে ঠিক কৰিম বুলি ভাবিছোঁ অকণমান তোমাৰ ৰুমটোতনো আৰু কি ঠিক কৰিবলৈ আছে তুমি বোলে হেৰি এগালমান যৌতুক আনিছা নিজৰ ঘৰৰ পৰা বস্তু আনিছা তেতিয়াও বেলেগ কথা সেইখিনি সেই ডম্বৰুক মই কিনি দিয়া বস্তু সেইখিনি ইফাল কৰিবলৈ দৰকাৰ নাই ইমান ডাঙৰ বস্তু ইফাল কৰিলে ভাগিব পাৰিব তুমি মুঠতে বেছি মাথা নচলাবাই
ঘৰখনত থকা কাম বন কৰা চবকে সুখী কৰি তুমি ভাল বোৱাৰী হিচাপে থকা সেইটোৱে বিচাৰোঁ। ওচৰ চুবুৰীয়াই যাতে পিছত মোক কথা শুনাবলৈ সুবিধা নাপায়, বোলে বুঢ়ী ছোৱালী আনিলি পুতেককে ঘৰ চম্ভালিবহে পৰা নাই, সেইখিনি যাতে মই শুনিবলৈ নাপাওঁ, বুজিছা বোৱাৰী? বাৰু দিয়া, তুমিও চাহকণ খাই লোৱা। মই এতিয়া চাহৰ লগত খাবলৈ একোৱেই নাইকিয়া হ'ল নহয়। পিঠাগুড়ি চিঠাগুড়ি কেইটামান খুন্দিবা আজি। আৰু এই এতিয়া খালী চাহ খাই এতিয়া মোক ভোকেই লাগিব। ভাত খোৱালেতো দেৰি আছে, ৰুটি ভাজিকে বনাই দিবা। দুপৰীয়া ভাতকেইটা বনাবা লাহে লাহে। মই বাৰান্দাতে বহি চাহকণ খাওঁগে। মোকনো ইমান অপমান কৰি থাকিব লাগে নে কথাই প্ৰতি? বুঢ়ী বুঢ়ী কৰি থাকিলে নহয় নেকি বাৰু? চেপেটি কি হ'ল? হ'বলৈ কি আছে আৰু, এইখন ঘৰলৈ অহা এদিনেই সম্পূৰ্ণ হোৱা নাই। মনত আঘাত কেইবাৰ লাগিলে ঠিক নাই। মানে মায়ে কিবা ক'লে নেকি তোমাক? কিবা ক'লে নেকি সুধিছা? ৰাতিপুৱাৰ পৰা কেইবাৰ মোক উপলব্ধি কৰালে মই যে তোমাতকৈ ডাঙৰ। বুঢ়ী ছোৱালী বুঢ়ী বোৱাৰী ষ্টাইল মাৰিবলৈ দৰকাৰ নাই। এসোপামান কামৰ লিষ্ট দিছে, গু চফা কৰিব লাগে। কুকুৰা গাহৰি ক'ত কি কি পুহিছে সেইসোপা বোলে মই হেনো গা চফা কৰিবগৈ লাগে, বা কৰাত আপত্তি নাই। তাৰমানে মোক 1 মিনিট সময়ো ৰেষ্ট ল'বলৈ নিদিব। চাহৰ লগত কেক দিলোঁ মই বনোৱা, বোলে মাৰিব খুজিছা নেকি? মুঠতে ঢেৰ কথা আৰু কি ক'বা, মনটো বৰ দুখ লাগিছে মোৰ। চোৱা চেপেটি, মই বুজি পাইছো তোমাৰ অন্তৰখনে দুখ পাইছে, কিন্তু মাৰো গাটো ভাল নাই ন, আৰু আমাৰ ওপৰততো খং এটা উঠি আছেই। ধৰা এটা পৰ্যায়কেহে হ'ব। এতিয়া ভাড়াঘৰত থাকি থাকি যেনিবা ঘৰ পালোহি, এতিয়া তোমাকো লাহে লাহে ভাল পোৱা হ'ব চাবাচোন। অকণমান ধৈৰ্য ধৰা, বেমাৰী মানুহ ন। বেমাৰী মানুহ বুলিয়ে ধৈৰ্য ধৰি আছো। যিমানখিনি তিৰস্কাৰ মোক প্ৰথম দিনাই কৰিছে, তাকো হাঁহি হাঁহি। বহুত বুদ্ধিয়ক তোমাৰ মা। চোৱা চেপেটি, মই মাকোতো তেনেকৈ একো ক'ব নোৱাৰো ন, এতিয়া গাও বেয়া হৈ আছে। তুমি অকণমান ধৈৰ্য ধৰাচোন প্লিজ, মোৰ খাতিৰত, মোৰ কাৰণে, আমাৰ লাইফটোৰ কাৰণে। মইতো তোমাক একো কোৱা নাই। সেয়াই তাকে ভাবি আৰু মনে মনে আছো। হ'ব দিয়া, কেনিবা যোৱা নেকি তুমি? অলপ ওলাই যাওঁ, বজাৰ চজাৰ কিবা কৰিব লগা আছে নেকি? পাকঘৰত আজি সোমাইছোহে এতিয়া, ৰ'বা ভালকৈ চাই চিতি তোমাক ফোন কৰি দিম। ঠিক আছে, মই বজাৰৰ পৰা আহোঁ। আজি পিছে কি খাবা, মাছ খাবা নে মাংস খাবা? লোকেল মাছ অকণমানকে আনিবা। হ'ব দিয়া। আৰু আইচক্ৰীম খাবা নেকি নে চকলেট খাবা? একো নাখাওঁ, মন যোৱা নাই। হ'ব দিয়া, কিবা এটা লৈ আহিম তোমাৰ কাৰণে। আবেলি ওলাই যাম বাৰু অকণমান, আমাৰ গাঁওখনৰ ৰাস্তা ঘাটবোৰ দেখুৱামগৈ, ওলাবা। যদি সময় হয়গৈ আৰু ঘৰৰ কাম কৰি কৰি। প্লিজ দুখ কৰি নাথাকিবা না, তুমি দুখ কৰি থাকিলে ভাল নালাগে। মুখখন ফুলি থাকে পাছ ইমান হৈ। হাঁহি দিয়া অকণমান। তোমাৰ পৰা যে শান্তিৰে দুখ কৰিবও নোৱাৰি, হাঁহি দিছো দিয়া। এতিয়াহে ভাল লাগিছে। নতুন ঘৰখনত এনেকৈ মন মাৰি নাথাকিবা। মায়ে কিবা এটা কয় আৰু এখন কাণে সোমোৱাই এখন কাণে উলিয়াই দিবা। অকণমান ফূৰ্তিত থাকিবা, তেতিয়াহে ভাল লাগে, পৰিৱেশটোও ভাল হয় ন। তুমি জানাই দেখোন, ময়ো মোৰ ব্লগত কৈ থাকোঁ, গুড ভাইবছে ঘৰখন ভাল কৰে, পজিটিভ এনাৰ্জি টানে। গতিকে দুখ কৰি নাথাকিবা, হাঁহি ফূৰ্তি কৰি থাকিবা। ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া মই হাঁহি ফূৰ্তি কৰিয়ে থাকিবলৈ চেষ্টা কৰিম। বাৰু দিয়া, মই অকণ ওলাই যাওঁ। চাহ নোখোৱা নে? নাখাওঁ দিয়া, মই গৰম পানী খালোঁ। অকণমান দেৰিকৈ চাহ খাম, আহিমেই সোনকালে। বাই। বাই। মোৰ মানুহজনৰ পৰা সঁচাকৈ একো অশান্তি নাই, কিন্তু এই শাহু বুঢ়ীজনীহে মোক মানে জ্বলা কলা দেখুৱাব যেন লাগিছে। বুঢ়ী মানুহ বাদ দিছোঁ বাৰু, নিজৰ বতী সৰুতে ঢুকালে। এতিয়া হাজাৰ হ'লেও আৰু মানুহজনৰ মাক যেতিয়া মা বুলিয়ে মই ভাবোঁ, মোক যিয়ে ব্যৱহাৰ নকৰক লাগিলে মই নিজৰ দায়িত্বখিনি পালন কৰি যাম। ভগৱানে দেখিব, বাকীখিনি বিচাৰ হ'ব আৰু। বন্ধুসকল, আজি খণ্ডটো চাই কেনেকুৱা পালে জনাব দেই। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই ল'ব। তেতিয়াহে আমাৰ ষ্টৰিবিলাক আপলোড হোৱাৰ লগে লগে আপোনালোকৰ কাষলৈ যাব।